নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম আন্দোলনক লৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে অসম আন্দোলনৰ এক বাস্তৱ ঘটনা তেওঁ উল্লেখ কৰিছে আমি যি সময়ত ৰাজপথত আছিলো কিন্তু সেই সময়ত একাংশ লোক পথাৰত আছিল আমি অসম আন্দোলন স্বাৱলম্বিতাৰ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিছিল কিন্তু আমি তেনেকুৱা নকৰিলো আৰু সেই সুবিধা উঠালে একাংশ লোকে আমি যেতিয়া ৰাজপথত আছিলো তেতিয়া তেওঁলোকে খেতি কৰিলে ব্যৱসায় আৰম্ভ কৰিলে যাৰ ফলত ৰাজ্যৰ অৰ্থনীতি তেওঁলোকৰ হাতলৈ গ'ল আৰু বৰ্তমান সময়ত তেওঁলোকে অসমৰ ভূমি অসমৰ ব্যৱসায় অসমৰ অৰ্থনীতি সকলো গ্ৰাস কৰিছে আৰু তাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছে আৰু এনেকৈ অসম আন্দোলনৰ কৰুণ বাস্তৱ ঘটনা মুখ্যমন্ত্ৰীয়ে উদঙালে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন গঢ়ি তুলিব লাগিছিল এই মন্তব্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী বুকু ভৰা আবেগ লৈ আমি ৰাজপথলৈ ওলাই গৈছিলোঁ আমাৰ লক্ষ্য আছিল অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম অসম আন্দোলনত আন্দোলন কৰাৰ লক্ষ্য আছিল অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম যাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ আছিল তেওঁলোকে কিন্তু সময় নষ্ট নকৰিলে যাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছিলোঁ তেওঁলোকে অলপো সময় নষ্ট নকৰিলে আমি যেতিয়া স্লোগান দিয়াত ব্যস্ত আছিলোঁ তেতিয়া তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে যাক আমি খেদিব বিচাৰিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰাৰ আৰম্ভ কৰিলে যাৰ ফলত আমাৰ সংস্কৃতি তেওঁলোকৰ হাতলৈ গ'ল আমি ৰাজপথত নাম থাকিলোঁ আৰু তেওঁলোকে খেতি কৰিলে অসম আন্দোলনৰ 6 পৰা 7 বছৰ পিছত অৰ্থনীতি তেওঁলোকৰ হাতলৈ গ'ল এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰে উচ্ছেদ কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে 5 লাখ বিঘা ভূমিত উচ্ছেদ চলাব কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে স্পষ্ট কৰিছে অসম আন্দোলনৰ এক কৰুণ বাস্তৱ আমি যেতিয়া ৰাজপথত প্ৰতিবাদ কৰি থাকিলোঁ তেতিয়া একাংশ লোকে অসমত খেতি কৰা আৰম্ভ কৰিলে অসমত ব্যৱসায় কৰা আৰম্ভ কৰিলে কিন্তু আমি অসম আন্দোলনক স্বাৱলম্বিতাৰ পথ হিচাপে গঢ়ি দিব লাগিছিল কিন্তু তেনেকুৱা নহ'ল আৰু সেই সুবিধা উঠালে একাংশ লোকে যাৰ ফলত অসমৰ ভূমি তেওঁলোকৰ হাতলৈ গ'ল অসমীয়া সংস্কৃতি তেওঁলোকৰ হাতলৈ গ'ল আৰু তেওঁলোকে অসমত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে স্পষ্ট কৰিছে এটা কথা অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন গঢ়ি তুলিব লাগিছিল আমি যেতিয়া ৰাজপথত নামি আছিলোঁ তেতিয়া তেওঁলোক পথাৰত আছিল যাক আমি পঠাব বিচাৰিছিলোঁ বা যাক আমি খেতি পঠিয়াব বিচাৰিছিলোঁ তেওঁলোকে কিন্তু খেতি কৰা আৰম্ভ কৰিলে আৰু ৰাজ্যৰ অৰ্থনীতি তেওঁলোকৰ হাতলৈ গ'ল আৰু এনেকৈ অসম আন্দোলনৰ এক কৰুণ বাস্তৱ মুখ্যমন্ত্ৰীয়ে উদঙাই দিছে স্পষ্ট কৰিছে আমি যি সময়ত প্ৰতিবাদ কৰি থাকিলোঁ আমি যি সময়ত ৰাজপথত শ্লোগান দি থাকিলোঁ সেই সময়তে কিন্তু একাংশ লোকে বা একাংশ সন্দেহজনক লোকে খেতি কৰা আৰম্ভ কৰিলে ব্যৱসায় কৰা আৰম্ভ কৰিলে আৰু আমি কি কৰিলোঁ প্ৰতিবাদ কৰি থাকিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে অসম আন্দোলন আছিল আমাৰ কাৰণে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কিন্তু তাৰ উপৰিও আমি স্বাৱলম্বিতাৰ পথ হিচাপেও ল'ব পাৰিলোহেঁতেন স্বাৱলম্বিতাৰ পথ গঢ়িব পাৰিলোহেঁতেন কিন্তু তেনেকুৱা নকৰিলোঁ আমি যি সময়ত ৰাজপথত আছিলোঁ সেই সময়ত কিন্তু একাংশ লোকে খেতি কৰিলে একাংশ লোকে ব্যৱসায় আৰম্ভ কৰিলে যাৰ ফলত অসমৰ অৰ্থনীতি তেওঁলোকৰ হাতলৈ গ'ল আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে স্পষ্ট কৰিছে এই কথা আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ অৰ্থনীতিত একাংশ লোকে এনেকৈ গ্ৰাস কৰা আৰম্ভ কৰিলে যি সময়ত আমি অসম আন্দোলনৰ নাম লৈ অসম আন্দোলনৰ ভূমিকা গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থাকিলোঁ অসমীয়াৰ সংস্কৃতি অসমীয়াৰ অস্তিত্ব সকলো ৰক্ষাৰ কাৰণে যুঁজি থাকিলোঁ সেই সময়তে কিন্তু একাংশ লোকে খেতি কৰা আৰম্ভ কৰিলে যাৰ ফলত অসমীয়াৰ অস্তিত্ব তেওঁলোকৰ হাতলৈ গ'ল অসমীয়াৰ ভূমি তেওঁলোকৰ হাতলৈ গ'ল আৰু ৰাজ্য চৰকাৰ বৰ্তমান কঠোৰ হৈছে ৰাজ্য চৰকাৰে 5 লাখ বিঘা ভূমি উচ্ছেদ চলাব খিলঞ্জীয়াক উচ্ছেদ নকৰে ট্ৰাইবেল বেল্ট এণ্ড তাত থকা লোকক উচ্ছেদ নকৰে সমান্তৰালকৈ সকলোকে ভূমিৰ পট্টা দিয়া হ'ব কেৱল অবৈধ লোককহে উচ্ছেদ কৰা হ'ব এই মন্তব্য মুখ্যমন্ত্ৰীৰ আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে কি কৈছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম শ্লোগানে এতিয়া আৰু নোখোৱাইছে এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ
যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ, মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম, খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাই ছাৰ। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ, যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ, মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম, খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাই ছাৰ। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ, যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ, মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম, খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাই ছাৰ। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ, যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ, মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম, খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাই ছাৰ। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ, যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ দিওঁ, মই ৫ লাখ বিঘা কৈছোঁ। গতিকে যিমান আছে আৰু আমি একফালৰ পৰা কৰি যাব পাৰিম, খিলঞ্জীয়া আৰু ট্ৰাইবেলসকলক বাদ দি তেওঁলোকক আমি পট্টা দিম। শ্লোগানে এতিয়া আৰু নোখোৱাই ছাৰ। এইটোতো আমি আগতেই জানো যে অসম আন্দোলনৰ সময়ত আমি স্বাৱলম্বিতাৰ আন্দোলন এটা গঢ়ি তুলিব লাগিছিল। আমি যেতিয়া ৰাজপথত আন্দোলন কৰি থাকিলোঁ,
যাক আমি খেদিব খুজিছিলোঁ তেওঁলোকে খেতি আৰু ব্যৱসায় কৰা আৰম্ভ কৰিলে। আমি থাকিলোঁ ৰাজপথত, তেওঁলোকে কৰিলে খেতি আৰু ব্যৱসায়। অসম আন্দোলনৰ ৬-৭ বছৰৰ ভিতৰতে অৰ্থনীতিটো তেওঁলোকৰ হাতলৈ গুচি গ'ল। সেইকাৰণে এতিয়া যদি মাটি কিনা বেচা হয়, বিক্ৰী কৰা লিষ্টত আমি প্ৰথম আছোঁ, কিনা লিষ্টত তেওঁলোক প্ৰথম আছে। এইটো হ'ল বাস্তৱ সত্য। বেলেগে আগত নকৈছিলে, বেলেগে ক'ব বেয়া পাইছিলে, মই কৈ